কি হ'ল আকৌ কি লাগে মই পেপাৰত আপোনাৰ ফটো দেখিছোঁ নাই দেখা সেই ফটো মোৰ নহয় যা ভাগ ইয়াৰ পৰা হয় মোৰ স্পষ্ট মনত আছে সেই নিউজটো মই খুব মনোযোগেৰে পঢ়িছিলোঁ কাৰণ মই মোৰ ল'ৰা ছোৱালী দুটাক খুব ভাল পাওঁ সেইকাৰণে মই আচৰিত হৈছিলোঁ যে মানুহে কিমান নিৰ্দয় হ'লে এনেদৰে চুপ থাক আৰু এটা শব্দও নকবি মই চুপ থাকিলে জানো আপোনাৰ দাগ নাইকিয়া হৈ যাব সেই কথালৈ আৰু এটা শব্দ ক'লে মই তোৰ মুখ ভাঙি দিম তই মোক লৈ ইমান মাথা মাৰি থকাৰ কি দৰকাৰ সেই কথা আৰু কাৰোবাক কবি নেকি ক আনো কবি নেকি ক এৰি দিয়া তাই এৰি দিয়া এই কথা তই কাকো নকবি কিয় অত্যাচাৰ কৰিছা গাৰ্ডক কমপ্লেইন কৰিলে কি শাস্তি পাবা জানা নহয় হ'ব বাইদেউ একো নাই মইহে এওঁৰ খং উঠাই লৈছিলোঁ সেইবাবে ব'লো আমি ইয়াৰ পৰা যাওঁ ব'লা কিৰণ আজিৰ দিনৰ ঘটনাটোৰ বাবে মনটো বেয়া লাগি আছে নেকি নাই নহয় বেলেগ এটা কথাহে ভাবিছোঁ কি এই ভানু নামৰ মানুহজনীৰ অন্তৰত বিৰাট এক ক্ষোভ বিৰাট এক খং লুকাই থকা যেন লাগে খং ক্ষোভ কাৰণো নাথাকে কিৰণ প্ৰত্যেকটো মানুহৰ ভিতৰত যেন আন এটা মানুহ সোমাই থাকে সেই মানুহটো বা মানুহজনী কিবা নহয় কিবা খং ক্ষোভ দুখেৰে জৰ্জৰিত হৈ থাকে ঠিকেই এই খং ক্ষোভ লৈ ফুৰা মানুহজনীৰ অন্তৰত যেতিয়া কিবা আঘাত লাগে তেতিয়াই মানুহজনী নকৰিবলগা কিবা কৰি পেলায় আৰু সেই কিবাটোৱে আইনৰ চকুত অপৰাধ হৈ পৰে আৰু সেই অপৰাধীক লৈ অহা হয় জেললৈ যাতে তেওঁ অনুশোচনাত দগ্ধ হৈ নিজকে সংশোধন কৰিব পাৰে সিয়াত মানুহৰ সংশোধন হয় মানুহ ভাল হয় সঁচাকৈ জেলত থাকি মানুহে নিজকে সংশোধন কৰিব পাৰেনে বাৰু এক উত্তৰ নথকা প্ৰশ্ন যি দেখিছোঁ বুঢ়ীৰ মতলব ভাল নহয় বুজিছা তাই যে বাইদেউ ল'ৰা ছোৱালী দুটাক ভালদৰে ৰাখিব পাৰিব মোৰ কিন্তু সন্দেহ আছে তেওঁক যদি আমি ল'ৰা ছোৱালী দুটা খোজোঁ মানে বাইদেউ বা ভিনদেউ ঘৰলৈ অহালৈকে আমি যদি সিহঁতক ৰখাৰ প্ৰস্তাৱ দিওঁ সেইটো কেনেকৈ হ'ব কিয় সিহঁতৰ স্কুল কি হ'ব আৰু বাইদেউ যে ইমান দিনৰ ভিতৰতে ঘূৰি আহিব পাৰিব সেইটো কি তুমি গেৰাণ্টি দিব পাৰিবা সেইটোতো হয় কেছ মামলাৰ কথা কিবা এটা ফেচলা হ'বলৈ কিমান দিন লাগে কোনে জানে ডাক্তৰে কোৱা মতে ভিনদেউৰ শৰীৰৰ ভিতৰ ভাগ জুইৰ তাপত ডেমেজ হৈ গৈছে বাপেকটো ভাল হৈ আহিলেও ইহঁতকেইটাক সেইডালৰ লগত ৰাখিব নোৱাৰি বাপেকৰ লগত সিহঁতে একো ভৱিষ্যত নাই নিজৰ ল'ৰা ছোৱালী দুটাকো সেইটোৱে ভালকৈ মাত এষাৰ নিদিয়ে কিবা কামৰ সময়তহে খালি অৰ্ডাৰ দিয়ে বোলে
মানুহটো দেখোন কথা বতৰা বেয়া নাছিল, গহীন গম্ভীৰ, বেছ ভদ্ৰলোক যেনেই লাগে। কিন্তু নিজৰ ফেমিলিৰ লগতহে কিয় এনে আচৰণ কৰে জানো? সেইবোৰ নকৰিলে ঘটনাবোৰ ঘটিব লগা নহ'লহেঁতেন। বাইদেউজনীৰ জীৱনটোৱে বৰ দুখৰ হ'ল। বেচেৰি সুখৰ সংসাৰখন নাপালেই। তাইৰ কথা ভাবিলে মোৰ বুকুখন ফাটি যাব ধৰে। কিমান এখন সুখৰ সংসাৰৰ সপোন দেখিছিল তাই। ঋতু কি সপোন দেখিছিল তাই জীৱনটোক লৈ। আৰু বাস্তৱত কি পালে? কিয় জানো তাইৰ ভাগ্যত এনে হ'ল। বিচৰা মতে তাই 1% একো নাপালে। তুমি বাৰু কিমান পাৰ্চেণ্ট পাইছা? কি? তুমি বিচৰাবোৰ। তোমাক বাৰু মই তুমি বিচৰা ধৰণে জীৱনটো দিব পাৰিছোনে? মই যিখিনি পাইছোঁ তাক লৈ বহুত সুখী। তুমি বিচৰা কিবা পাইছানে নাই? মই আচলতে একো বিচৰাই নাছিলোঁ। জীৱনক লৈ কিবা সপোন দেখাৰ কথাটো মোৰ ধাৰণাৰ বাহিৰত আছিল। একো সপোনেই দেখা নাইনে তুমি? সপোন দেখি কি হ'ব কোৱা? সপোন এটা দেখি পাছে পাছে দৌৰি থকাতকৈ বাস্তৱত যিখিনি পাইছোঁ তাক লৈ আনন্দ কৰাই ভাল। ইটছ এ প্ৰেক্টিকেল ৱে অফ লাইফ। জীৱনৰ বাস্তৱতাই মানুহক ব্যস্ত কৰি ৰাখিব পাৰে। মই সৰুৰ পৰাই প্ৰেক্টিকেল। আই বিলিভ ইন ৰিয়েলিটি। বাইদেউজনীহে সপোন, কল্পনা, আৱেগ এইবোৰত ডুবি থকা ছোৱালী আছিল। অথচ আজি তেওঁ এক কঠিন বাস্তৱৰ মুখামুখি হ'ব লগা হৈছে। তাইৰ দৰে ইম'চনেল ছোৱালী এজনীয়ে ইমান কঠোৰ বাস্তৱৰ মুখামুখি কেনেকৈ হ'ব? সেই কথা ভাবিহে মোৰ বৰ ভয় লাগে জানা। কঠোৰ বাস্তৱ এটা, দুখ এটা প্ৰত্যেকৰ জীৱনত থাকে। প্ৰত্যেকে এই কঠোৰতা, এই দুখ সহ্য কৰি জীয়াই থাকিব লাগে। আমি যিদৰে আমাৰ সন্তানহীনতাৰ দুখ সহ্য কৰি সদায় হাঁহি থাকোঁ। মইহে তোমাক বিচৰাখিনি দিব পৰা নাই নহয়। নহয় ঋতু, মোৰ দুখ লাগে তোমালৈ। এটা সন্তানৰ মাক হ'বলৈ চাগে তোমাৰ কিমান হেঁপাহ আছিল। সন্তান এটা নোহোৱাকৈ জানো আমি জীৱনৰ সুখবোৰ, আনন্দবোৰ নোপোৱাকৈ আছোঁ। সন্তানৰ সুখ এক বেলেগ সুখ। তুমি তোমাৰ মনৰ ভাৱ মোৰ পৰা লুকুৱাই ৰাখিলেও মই জানো পৃথিৱীৰ কোনো সুখে তোমাৰ সন্তান নোহোৱাৰ দুখ পাহৰাব নোৱাৰে। বাইদেউ দেখোন 2টা সন্তান আছে। পালে জানো তাই সন্তানৰ সুখ লৈ জীয়াই থাকিব? এতিয়াতো তাইৰ সন্তান 2টাক লৈয়ে দুখ। সেইকাৰণে মই ভাবিছিলোঁ সঞ্জু আৰু ৰিয়াক আমাৰ ইয়ালৈ লৈ আহিলে বাইদেউৰ চিন্তাও দূৰ হ'ব আৰু আমাৰ ঘৰখনো ভৰি থাকিব। সিহঁতৰ আইতাকৰ বুকুখন খালী কৰি জানো আমি সিহঁতক লৈ অহাটো উচিত হ'ব? আইতাকৰ ওচৰত সিহঁত নিৰাপদ হ'ব পাৰিবনে? যি হ'লেও সিহঁত তেওঁলোকৰ সম্পত্তি, তেওঁলোকৰ বংশধৰ। গতিকে আমি সিহঁতক জোৰ কৰি আনিব নোৱাৰোঁ। সিহঁতক অন্ততঃ মাকৰ ওচৰলৈ লৈ যাব পৰা হ'লে। বুঢ়ীৰ মতিগতি যি দেখিলোঁ, সিহঁতক মাকৰ ওচৰলৈ লৈ যাবলৈ দিয়াৰ আশা নাই। ৰিয়ালেহে মোৰ বৰ দুখ লাগিছে। সেই সৰু ছোৱালীজনী মাক নোহোৱাকৈ কেনেকৈ থাকিব বাৰু?
ভগৱানে কিবা এটা নিশ্চয় সহায় কৰিব। বাইদেউ সোনকালে জেলৰ পৰা ওলাই আহিবতো পাৰে। নাহিবওতো পাৰে। তাই কেইবাবছৰো ধৰি জেলত থাকিবলগীয়া হ'ব পাৰে। সকলো নিৰ্ভৰ কৰিব আদালতৰ ৰায়দানৰ ওপৰত। ভগৱানে যেন তাইক সোনকালে ঘৰলৈ আহিব পৰা কৰি দিয়ে। এতিয়া ভগৱানক ভবাৰ বাহিৰে আমাৰ কৰিবলগীয়া একো নাই। কোন তই? মোৰ পিছত এনেকৈ লাগি আছ কিয়? কোন তই? ফটোখন কাৰ? তোক কিয় লাগে? আপুনি মনে মনে এনে আচৰণ কৰাৰ ৰহস্য কি? মই কি কৰোঁ মোৰ কথা, তোৰ কি দৰকাৰ? ফটোখন চাওঁ। কোনো দৰকাৰ নাই, ভাগ ইয়াৰ পৰা। দেখুৱাওক, নহ'লে মই চবকে কৈ দিম আপুনি ফটো এখন লৈ চুমা খাই আছে বুলি। চুপ! কাৰোবাক কবি তোৰ দিগদাৰ আছে। মোক নেদেখুৱালে মই কমেই। ভালেৰে কথা ক'লে শুনিবি, ভাগ ইয়াৰ পৰা। নাযাওঁ, ফটোখন দেখুৱালেহে যাম। চাওঁ চাওঁ, এৰি দিয়ক। তই মোৰ পিছত কিয় ইমানকৈ লাগি আছ হা? তোৰ মতলব কি? কোন তই? আজি তোক নেৰিছো, মোক চিনি পোৱা নাই নহয়। মই কিমান জঘন্য কাম কৰিব পাৰোঁ আজি তোক মই দেখাই দিম। মৰি যাম। চাওঁ, এৰি দিয়ক। তই মাৰি পেলাম আজি তোক। মই দুখ পাইছোঁ। বচোৱা, ৰাখে বাইদেউ, বচাওক। মাৰি পেলাম তোক। মই আপোনাক অপকাৰ কৰিব বিচৰা নাই, আপোনাৰ বিষয়ে জানিব বিচাৰোঁ মাত্ৰ। এতিয়া নেকি কৰিবি? ক কি কৰিবি? এই ভানু, এৰি দিয়া তাইক। নেৰো, এৰি দিয়া কৈছো নহয়। মতলব ভাল নহয়। ঐ, এই বুলি কৈছো। নেৰিলে কি কৰিবি? যা, তহঁতে নিজৰ কাম কৰগৈ। কথা ক'লে শুনা ভানু, এৰা তাইক। এই ধৰা। এই ছোৱালী পাগলী, কিহৰ কাজিয়া হৈছে এইবিলাক? এই পাগলী দিয়ক না ঠিক চাপ। ঐ, কিয় কাজিয়া কৰিছিলি? আমি আহি নোপোৱা হ'লে এইজনীয়ে কিৰণক মাৰিয়ে পেলালেহেঁতেন। কিয় মাৰিছিলি তাইক? ক কিয় মাৰিছিলি? তেওঁ ফটো এখন চাই চুমা খাই আছিল। মই চাবলৈ খোজাত মোক জোৰ কৰি চেপি ধৰিছে। কাৰ ফটো? কোন মতাৰ ফটো চুমা খাই আছিল? চাওঁ, ফটোখন ক'ত? তাই বুকুৰ ভিতৰত সোমোৱাই ৰাখিছে। চাওঁ, উলিয়া। ক'ত বুকুত বান্ধি ৰাখিছ? উলিয়া বুলি কৈছো নহয়, উলিয়া বুলি কৈছো নহয়। ফটোখন উলিয়া বুলি কৈছো নহয়। উলিয়াবলৈ কৈছো নে নাই? উলিয়া। চাওঁ দে, উলিয়া, চাওঁ। উলিয়া, উলিয়া, উলিয়া। কাৰ ফটো এইখন? নামাতো কিয়? কাৰ ফটো? মোৰ ল'ৰাৰ
কাৰ ফটো